নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লা স্বাধীনতা দিৱসত যি ভাষণ প্ৰদান কৰিছিল তাৰে বিষয়ে মই আপোনালোকক ক'বলৈ গৈ আছোঁ। বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসত দেশৰ যুৱ সমাজক শক্তিশালী কৰাৰ উদ্দেশ্যে 1,00,000 কোটি টকাৰ এক বৃহৎ উদ্যোগ ঘোষণা কৰে। এই যোজনাৰ অধীনত প্ৰতিজনক 15,000 টকাকৈ প্ৰত্যক্ষভাৱে আৰ্থিক সহায় প্ৰদান কৰা হ'ব বুলি তেওঁ কয়। এই পদক্ষেপে যুৱ সমাজৰ উদ্যোগিতা বৃদ্ধি, দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত এক ডাঙৰ বিনিয়োগ ৰূপে গণ্য হ'ব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে। বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে মোৰ দেশৰ যুৱ সমাজ, আজি 15 আগষ্ট, আজিৰ দিনটোত আমি 1,00,000 কোটি টকাৰ বিকশিত ভাৰত ৰোজগাৰ যোজনা আৰম্ভ কৰি আছোঁ। আজিৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। এই যোজনাৰ অধীনত বেচৰকাৰী ক্ষেত্ৰত প্ৰথম চাকৰি লাভ কৰা যুৱক যুৱতীয়ে 15,000 টকা চৰকাৰৰ পৰা লাভ কৰিব আৰু যিবিলাক কোম্পানীয়ে অধিক ৰোজগাৰ সৃষ্টি কৰিব পাৰিব সেইবিলাক কোম্পানীক প্ৰেৰণামূলক ধন প্ৰদান কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কয়। বন্ধু বান্ধৱীসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ অৰ্থনৈতিক অৱদানৰ কথা বিশেষভাৱে উল্লেখ কয়। মাত্ৰ কিছু সময়তেই 2 কোটি মহিলা লক্ষপতি দিদি হিচাপে পৰিচিত হৈছে। তেওঁলোকৰ বহুজন আজি ইয়াত উপস্থিত। মই গৰ্বিত। বন্ধু বান্ধৱীসকল, কৃষকৰ বাবে সম্বোধন কৰি তেওঁ কয় যে কৃষকে আমাৰ অৰ্থনীতিৰ ক্ষেত্ৰত অতি ডাঙৰ অৱদান ৰাখিছে। তেওঁলোকে ভাৰতক বহুতো সামগ্ৰীৰ শীৰ্ষ উৎপাদক দেশ হিচাপে গঢ়ি তুলিছে। আৰু শেষত প্ৰধানমন্ত্ৰীয়ে GST সংস্কাৰৰ বিষয়েও কয় যে এই দীপাৱলীত তেওঁ GST সংস্কাৰ আনিব। ইয়াৰ ফলত প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত